গান্ধাৰীৰ প্ৰথম বিবাহ। শাস্ত্ৰ বা ধৰ্মপুথিবোৰৰ কাহিনীবোৰ শুনি ভাল লাগে। বহু কাহিনী আকৌ ৰহস্যময়। মহাভাৰত, ৰামায়ণ আদি গ্ৰন্থত তেনে কাহিনী বহুত আছে। তাৰ ভিতৰত কৌৰৱৰ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰী ধৃতৰাষ্ট্ৰৰ লগত বিয়া হৈ চকু থাকিও চকুত কাপোৰ বান্ধি অন্ধৰ দৰে জীৱন পাৰ কৰিছিল। এটা সুন্দৰ জীৱন চকু থাকিও চকুত কাপোৰ বান্ধি অন্ধৰ দৰে পাৰ কৰাটো সহজ কথা নহয়। যি লোক অন্ধ বা চকুৰে নেদেখে তাৰ কথা সুকীয়া। গান্ধাৰীৰ এই ত্যাগ সৰু কথা নহয়। মহাভাৰতত গান্ধাৰীৰ জীৱনৰ বহুত কাহিনী আছে। তাৰ ভিতৰত এটা কাহিনী আছিল গান্ধাৰী ধৃতৰাষ্ট্ৰৰ লগত বিয়া হোৱাৰ আগতে এটা ছাগলীৰ লগত বিয়া হৈছিল। অৰ্থাৎ গান্ধাৰীৰ ধৃতৰাষ্ট্ৰৰ লগত হোৱা বিবাহ আছিল দ্বিতীয় বিবাহ। গান্ধাৰীৰ প্ৰথম বিবাহ হৈছিল এটা ছাগলীৰ লগত। কিয় গান্ধাৰী ছাগলীৰ লগত বিয়া হৈছিল সেই কথা জানিবলৈ হ'লে কাহিনীটো আছিল এনেধৰণৰ। গান্ধাৰ ৰাজ্যৰ ৰজা সুবলৰ জীয়ৰী আছিল গান্ধাৰী। গান্ধাৰী সৰুৰে পৰা শিৱক ভক্তি কৰিছিল। গাভৰু হোৱাত এজন ভাল ল'ৰাৰ লগত বিয়া হ'বলৈ বাৰুকৈয়ে মনত আশা লৈ শিৱক পূজা কৰি গৈছিল। শিৱক ভক্তি কৰি থাকোঁতে গান্ধাৰীৰ প্ৰথম স্বামীৰ মৃত্যু হ'ব আৰু দ্বিতীয় স্বামী বিশাল ৰাজ্যৰ অধিকাৰী হ'ব, বংশ ডাঙৰ হ'ব বুলি এদিন সপোনত দেখিছিল। গান্ধাৰীয়ে সপোনটোৰ কথা ভাবি দিনে নিশাই দুখৰ বোজা লৈ দিনবোৰ পাৰ কৰি পিতৃ সুবলক সপোনৰ কথাটো কৈছিল। হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰা গান্ধাৰীৰ মনৰ দুখ বুজিব পাৰি এদিন সুবল ৰজাই এজন ব্ৰাহ্মণক মাতি আনি কথাবোৰ কৈ সমাধান বিচাৰিলে। ব্ৰাহ্মণজনে চাই চিতি সকলো বুজি সুবল ৰজাক ক'লে, হয়, গান্ধাৰীৰ প্ৰথম স্বামীৰ মৃত্যু হ'ব। যদিও প্ৰথম স্বামীৰ মৃত্যু হ'ব, গান্ধাৰীৰ দ্বিতীয় বিবাহ এজন শক্তিশালী ৰজাৰ লগত হ'ব। বংশটো বহুত শক্তিশালী হ'ব। এয়া তাইৰ কৰ্মফল। গতিকে যিহেতু তাইৰ ভাগ্যই প্ৰথম স্বামীৰ মৃত্যু হ'ব বুলি কয়, গতিকে তাইৰ মংগলৰ কাৰণে পূজা পাতি এটা ছাগলী বলি দি তাইক সাধি অহা কৰ্মফলৰ পৰা মুক্ত কৰিব পাৰে। লগতে ছাগলীটো বলি হোৱাৰ আগতে সেই ছাগলীটোৰ লগত তাইক বিয়াখন পাতি দি তাইৰ প্ৰথম স্বামীৰ মৃত্যু তাতে সমাপ্ত কৰিব পাৰে। ব্ৰাহ্মণৰ কথা মতে ৰজা সুবলে জীয়েকৰ মংগলৰ কাৰণে পূজা এটাৰ আয়োজন কৰি বলিষ্ঠ ছাগলী এটা আনি ছাগলীটো বলি দিয়াৰ আগতে ছাগলীটোৰ লগত গান্ধাৰীৰ বিয়া পাতি দিছিল। গান্ধাৰীৰ প্ৰথম বিবাহ এনে কাৰণত ছাগলীৰ লগত হৈছিল।